ভাই তুই পাগল দেখোন বেলেগ পাগলৰ নিচিনা দেখা নাই দেখোন কোন হৈ গ'ল পাগলে হৈ গ'ল 3-4 দিনৰ আগৰ পৰা মন কৰি আছো ইয়াতে থাকে ব'লাচোন আমি সুধোগে ব'লা কৈ ককাই ঘৰ ক'ত আৰে আপোনাক ইমান ভালকে সুধিছো ক'ৰ পৰা আহিছে কেনেকে পালেহি হে নাম কি মোৰ কথা জানিবলগীয়া কোনো প্ৰয়োজন নাই যেহেতু আপুনি আমাৰ গাঁৱত আছেহি আপোনালোকে সঁচাই মোৰ কথা শুনিব বিচাৰিছে যেতিয়া মই চিঞৰি চিঞৰি কথাবোৰ কৈছিলোঁ কান্দি কান্দি কথাবোৰ বুজাইছিলোঁ ৰাইজক বহু কথা বুজাইছিলোঁ তেতিয়া কোনেও বুজি নাপালে শুনক তেতিয়াহ'লে মোৰ দুখৰ কথা দাদা চাহ খাই লওক আনিলি ভণ্টি দাদা ভণ্টি অহাকালিলৈ আমাৰ স্কুললৈ ওলাবচোন বাৰু কিন্তু মই এফালে যাব লাগে কালিলৈ আপুনি অকণমান দেৰি থাকি আহি পেলালে হ'ব আৰু বেছি দেৰি নালাগে ঠিক আছে বাৰু হ'ব দিয়ক চাহ একাপ খাই লওক হ'ব শ্ৰীৰাম জয়নাতন শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু জয় জয় ৰাম দাদা ভণ্টি এইখনেই আমাৰ বিদ্যালয়খন বৰ সুন্দৰচোন ব'লাচোন ভিতৰলৈকে যাম দাদা ভণ্টি চাওকচোন আমাৰ স্কুলখন কেনেকুৱা লাগিছে বাৰু চাৰিওফালে সঁচাই ভাল লাগিছে ভণ্টি আৰু ব'লাচোন তোমাৰ ক্লাছ ৰুমলৈ যাওঁ আহক দাদা মাধৱ কুকুৰ সমাজসেৱা কৰ সমাজসেৱা নামত আনৰ পৰা টকা আত্মসাৎ কৰ চাল্লা কুকুৰ চাই ল'ম তহঁতক চাই ল'ম তোৰ ঘৰখন খতম কৰিবলৈ মোৰ 1 মিনিট নালাগে ভণ্টি বহা 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 তোমালোকে আহক দাদা ভণ্টি মই যে কালি তোমালোকক গাই শুনাইছিলো জ্যোতি সংগীত আৰু ৰাভা সংগীত তাৰে যিকোনো এটা গাই শুনোৱাচোন মোক গছে গছে পাতি দিলে ফুলৰে ভৰা ৰাম ৰাম ফুলৰে ভৰা ফুলৰে ভৰা ভণ্টি সঁচাই তোমালোকৰ এই ষ্টুডেণ্টবিলাকৰ যি প্ৰতিভা আছে সকলোখিনি ভাল লাগিলে নহ'লে আমি কিবা এটা নতুনকৈ চিন্তা কৰিব পাৰোঁ নেকি ঠিকে কৈছে আপুনি তোমালোকে যেনেকৈ চেষ্টা কৰিছা সকলোৱে চেষ্টা কৰিবা পাৰিবা আগন্তুক দিনলৈ ভালে হ'ব আমাৰ তাকে আৰু আজিলৈ হ'ব দিয়া
জৌৱাখনো ভাগিলে দেখোন এই মাধৱ কুকুৰৰ গৰুটোৱে হ'বলা জৌৱাখন ভাগিলে জৌৱাখনকে ভেটিব লাগিব এতিয়া বুঢ়াটো নামঘৰত চাকি জ্বলা হে বৰ ভক্তি দেখাবলৈ আহিছে সিহঁতক মই চাই যাম কিন্তু দেই কৈ থলো মুঠতে আৰু এই মাধৱৰ গৰুটোৰ পৰা আৰু উপায় নাই পায় তাক কিন্তু সুধাই নিওঁ বাটত লগ পালেও তাক কি কৰিম মই চাই ল'ম ঘৰটো ইমান লেতেৰা হৈ আছে চাইলো তেওঁ বা ক'ত গ'ল জানো খাব হ'ল নহয় আহক ভিতৰলে সুৰেনকাই বোলো ঘৰত আছেনে তই আহিলি বৰ তাতে তোৰ কথাই ভাবি আছিলো আহিলতো খুব ভাল হ'ল পিছে তই কি কামত বা আহিলি কচোন এই কামবিলাক কিমান দূৰ আগবাঢ়িছে বাৰু সেই মাধৱহেঁতৰ হয় এই কাম ফাটাফাটি হয় ন তোক লগ পালো যেতিয়া তোৰ কথাই নাই তই বা কি ভাবিছ কচোন চাল্লা মাধৱ কুকুৰ চৈতান টকাবাজ কবিতা লিখে গান গায় এই মোকতো দেখিবলৈ মুঠতে মন নাযায় দেখিলে চকুটো মোক কটকটাই থাকে ৰাইজৰ সমাজ পৰিৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ কাৰণে আমি সকলোৱে মিলি ককাইদেউ এনেকুৱা এখন উপন্যাস লিখিম জিন্দাগী জ্বলি জ্বলি পুৰি পুৰি ঠিক কৈছ কিন্তু দেই মই সেইটোৱে ভাবি আছিলো তহঁতি কিজনী কি কৰি আছ আমি ৰিলছ বনাই আছো ভালনে তহঁতৰ ভাল ভাল ক'ৰ পৰা আহিলিগে মই স্কুলৰ পৰা আহিলো ক্লাছ আছিল যে গানৰ ঐ ৰবি আৰু ৰিলছ এটাকে বনা মই যে নবনাও দেই তহঁতি বনা পাই আনা বনা কি হ'ব নবনা মন নাই ভাল লগা নাই আনা বনা গা তহঁতি বনা দে বনামা এই কথা এটা সুধো দিয়কচোন এই হালদিবাৰী কোঁৱৰ গাঁওখন ইয়াৰ পৰা কিমান দূৰ বেছি দূৰ নহয় 5 মিনিটমান লাগিব আপুনি এইটো ঘূৰি দিব ন টাৰ্ণিংটো পাই যাব আপুনি ঠিক আছে নামটো জানিব পাৰিম নেকি নামটো মোৰ ৰুবি হয় আচ্ছা ৰুবি হয় ন ঠিক আছে ঐ ল'ৰাটো কিন্তু বহুত হেণ্ডচাম আছিলে দেই তোৰ কাৰণে বহুত ভাল আছে তহঁতি যে কি যে ক আৰু দেই তোৰ নামো সুধি গৈছে পতাই ল নোৱাৰো দেই এইবোৰ মই হ'ব দে তহঁতৰ কথা ব'ল এতিয়া ঘৰত যাওঁ বল বল হেৰি ৰঞ্জনাক লগ পাইছিলানে পাইছিলো তাই সেই মাধৱহেঁতৰ ঘৰৰ কথা কি ক'লে বা মই কথাবোৰ বুজাই দিয়া হৈছিল কিন্তু সুৰঞ্জনা ইমান গুৰুত্ব দিয়া যেন নেপালো কথাবোৰ গুৰুত্ব নিদিবইতো তাই সেই ৰুবিৰ লগত বান্ধৱী নহয় সেইকাৰণে গুৰুত্ব দিয়া নাই পিছে মই কথা এটা ভাবিছোঁ কি কথা হৈছে কওকচোন যদি তই মোৰ কথা মানি ল এদিন তই মালামাল হৈ যাবি কি কথা হৈছে সেই যে ৰুবি ৰুবি আকৌ কি হ'ল ৰুবিক যদি তই নিজৰ কৰি ল এদিন তই মালামাল হৈ যাবি তেতিয়াহ'লে ভালেই হ'ব ককাইদেউ ঠিক আছে তেতিয়াহ'লে আজিৰ পৰাই কাম চুৰ কৰি দিবই লাগে চুৰ কৰি দিব লাগে মাধৱৰ সেই দেউতাক নামঘৰত চাকি জ্বলায় বৰ সাধু দেখায় তাকো আমি কিবা বুদ্ধি পাঙি তাৰ পৰা মানে অঁতৰাই আনিব লাগিব আৰু মাধৱ সমাজ সেৱা কৰে যিটো সমাজ সেৱা কৰে বৰ বেছি দেখায় তাইকো কেনেকৈ কি কৰিব লাগে এনেকুৱা প্লান পাতিম মানে সিহঁতৰ ঘৰ ধ্বংস কৰি দিম আৰু সুৰঞ্জনা কৈ দিবি ভালকৈ বুজাই দিবা এই ৰুবিৰ লগত তাই কাহানিও বান্ধৱী হৈ থাকিব নোৱাৰে
হয় হয়, এইবিলাক কথা যাতে আনৰ কাণত নপৰে, তেতিয়া আমাৰ কামটো সফল হ'ব। নহ'লে সফল হ'বলৈ মানুহৰ কাণত পৰিলে দিগদাৰ হ'ব। বৰ বেছি দেখায় সিহঁতে, বৰ বেছি দেখায়। কিন্তু গম পোৱা নাই। মাইনী অ মুনু আহা, ভৰি হাতকেইটা ধুই ল'বা। নীলতে হালিছে ধুনীয়া পদুমি, ফুলনিত ফুলিছে ফুল, ফুলিছে মেঘৰে। মাজনী অ দেউতা, মই যাবলৈ ওলালো, তহঁতে ঘৰখন চাবি। ঠিক আছে, হ'ব দিয়ক। হ'ব আইজনী, মই যাবলৈ ওলালো। হেৰি নহয়, এই মাধৱ ক'লৈ গ'ল বাৰু? দাদা আছে? মাধৱ অঁ দেউতা, মই যাবলৈ ওলালো, তহঁতে ঘৰ জপনাবোৰ চাবি। ককা, মাজনী আপুনি আজি সাধু কথা নুশুনাই নেকি? শুনাম আইজনী, কেলে নুশুনাম। মই ঘূৰি আহিম নহয়, তাৰপিছত তোমালোকক ধুনীয়াকৈ সাধু কথা শুনাম দে মাজনী। মই আহিলো এতিয়া। মাধৱ, দাদা, ঘৰখন চাবি, এই জপনা চপনাবিলাক চব চাবি। মই যাবলৈ ওলালো দেই। ঠিক আছে। যাওঁ। কথাটো কি কৰিম বুলি ভাবিছ নামঘৰৰ? সেইদিনাখন যেনেকৈ আমি আলোচনা কৰিছিলোঁ, গোটেই নামঘৰৰ মণিকূটৰ যিখিনি বহুত ধনবোৰ গহনা গাঁথৰি আছে বুলি কোৱা শুনিছোঁ। হয় গোটেই সকলোখিনি আমি যেনেকৈ পাৰি আমি মাধৱৰ ঘৰখনক চাবই লাগিব। পঠাব লাগিব। ধ্বংস কৰিব লাগে। একদম যেনেকৈ সিহঁতক হেৰিত পেলাব লাগে, চোৰত বদনামত পেলাব লাগে, এটা ঘৰখন ঠান কৰি দিব লাগে, না কি কয়? মই ই বা কি কয়? মই সেইটোৱে ভাবি আছো, সিহঁতৰ ঘৰখন শেষ নকৰালৈকে মোৰ ৰাতিও টোপনি নাই। একদম কথা নাই আৰু একেবাৰে খতমে কৰি দিম আৰু। এইজন নামঘৰীয়া গৈ আছে। এই ঘৰ মানুহবোৰ ঠিক নাই, মানে নামঘৰীয়া হৈ নামঘৰ টকা 1.5 লাখ টকা চুৰ কৰিছে। কি হৈছে দেউতা, কি হৈছে? ৰাইজে আহি আমাৰ ঘৰখন ভাঙি পেলাল। নেভাঙিব আপোনালোকে, আমাৰ ঘৰখন নেভাঙিব। ইমান ধুনীয়াকৈ সাজি লোৱা ঘৰখন আপোনালোকে নেভাঙিব। আইজনী আমাৰ ঘৰখন ভাঙি পেলাল। আমাৰ এই বৰবৰ ঘৰখন বহুত দুখ কষ্ট কৰি আমি এই ঘৰখন সাজিছিলো। মাধৱে অত তত ঘূৰি ৰাইজৰ কাম কৰি ঘূৰি এয়াই আমাক ৰাইজে দিলে। ৰাইজৰ কাম কৰাৰ ফল এয়াই আমি ৰাইজৰ পৰা পালো। ৰাতিপুৱা গধূলি নামঘৰত চাকি জ্বলাই নাম প্ৰসংগ কৰি ৰাইজৰ পৰা আমি এয়াই প্ৰতিদান পালো। আইজনীও আমাৰ মৰমৰ ঘৰখন ভাঙি দেউতা, দেউতা, আপোনাৰ টেবলেট খাব সময় হ'ল নহয়। দেউতা উঠক, টেবলেট কেইটা খাই লওক। ইমান পটককৈ টোপনি যায়গৈ নে আপুনি? অথনিয়ে খাব লাগিছিল টেবলেট কেইটা। মোৰ আৰু বেছি দিন নাই, মই যামগৈ। এইবোৰ কথা ক'ব নাপায় নহয় দেউতা। আইজনীও তোকো বিয়াখন দিব নেপালো। মাধৱ বা কলৈ গ'ল আইজনীও।
এগিলাচ লওক, পানী খাই লওক। কিনো দিন আহিলে ঐ। একো নাই, আপুনি দুখ নকৰিব, মই পাৰিছো ন এনেকৈ থাকিবলৈ। মাধৱটো বা কলৈ গ'ল ক'ৰবাত। একো নহয়, এইবোৰ চিন্তা নকৰিব আপুনি। আইজনী ভাল হৈ লওকচোন আপোনাৰ বেমাৰটো। আইজনী একো নাই দেউতা, এইখন লওক। দেউতাৰো খুব দাদা বা ক'ত আছেগৈ। কেনিও ওলাই যাব নোৱাৰা হৈ পৰিছো। ইফালেও মানুহৰ মুখত ঘৰখনৰ কথাই, ইফালেও মোৰ জীৱন। অকলে ঘৰখন কেনেকৈ চম্ভালো বাৰু? মাধৱৰ জীৱন ধ্বংস কৰা সেইজন চুবেন নহয়নে? দেউতা, আমি পুলিচক খবৰটো দিলে ভাল হ'ব নেকি? ছাৰ, হয়, কোনে ক'লে? আপোনালোকে ইমান দিন বিচাৰি ফুৰা চুবেন নামৰ মানুহজনক ইয়াতে দেখা পাইছোঁ। আপোনালোকে আহি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। ঠিক আছে, আপোনালোকে তাতে থাকক, আমি ইমিডিয়েট গৈ আছোঁ। শইকীয়া! য়েছ ছাৰ। এটা আমি অপাৰেশ্যনত যাব লাগে এতিয়া। হয় ছাৰ, বুজিছানে? ৰেডি হোৱা। ইহঁতে দেখোন পুলিচক খবৰ দি দিলে। নিশ্চয় মোৰ বিষয়ে কিবা লগালে। পলাব লাগিব এটা। কোন আছে ক? মই অকলে নহয় ছাৰ। কোন আছে? মই অকলে নহয়, উটুপিয়া আছিলে ছাৰ মোৰ লগত। নকয়ও সঁচা কথা। নহয় দিবই লাগে নহয় ছাৰ, নহয় মই অকলে নহয় ছাৰ, মোৰ লগত উটুপিয়া কৰা এজন আছিলে। তেওঁকো ধৰিব লাগিব ছাৰ, মই অকলে নহয়। ক'ত আছে? ক'ত আছে? মোৰ ঘৰৰ ওচৰতে তেওঁৰ ঘৰ। আপুনি মই অকলে অকলে ধৰিলে নহ'ব ছাৰ, তাকো ধৰিব লাগিব ছাৰ। নহয় ছাৰ, মোক ধৰিলে ভাল নহ'ব কিন্তু ছাৰ। মোৰ লগৰ এজনে মোৰ শইকীয়া, থানালৈ বলাই। মোৰ ঘৰৰ ওচৰতে আছে ছাৰ। মোৰ ঘৰৰ ছাগলী বান্ধাই, ছাগলী কেলৈ বান্ধিছে? গোটেই গৈ মোৰ বাৰীত জলকীয়া বেঙেনা চব খালি। ছাগলী যদি বান্ধিব নোৱাৰে বিক্ৰী দিব তেনেহ'লে। কি কলি? তোৰ গৰু কুকুৰা যে মোক গোটেই বাৰীখনত যে কঠীয়া কিনে খজুৱাই পেলাইছে, খবৰ আছে নাই? এদিন আহিছে, আপোনাৰ এদিন নহয়। গোটেই মোৰ এদিন নহয়। খাই পেলাইছে। এদিন। 400 টকা কেজি। 400 টকা। মই যে ৰোৱা ৰুব নোৱাৰিলে মই কিয় কি কৰি খাম? দিবি জলকীয়া খিনি খালে, বেঙেনা খিনি খালে, দিবি বিকি কিনি পইচা নাপায়। মোক কাইলৈ খাই পেলাই মই কি ৰুম? তেনেহ'লে হাঁহ কেনেকৈ জপাই কিনি থৈ দিব? মোৰ ছাগলী হাঁহ এদিন গৈছে। ছাগলী এদিন নহয়, সদায় যায় ছাগলী। বান্ধিব দিম, পইচা দিয়ক, তাৰপৰা ছাগলী দিম, পইচা দিয়ক। পইচা দিয়ক, লৈ যাব, পইচা দিয়ক, ছাগলী লৈ যাওক। পৰিয়াল
পলাইছ ই মাৰ তাক দুখ পাইছো দুখ পাইছো আৰু নকৰো নবী ক তোৰ লগত আৰু কোন কোন আছে মই অকলে নহয় চুবেন আৰু চুবেনৰ ঘৈণীয়েকৰ লগত লগ লাগি এনেকৈ অপকৰ্মত লিপ্ত হলো আৰু নকৰো মোক মাফ কৰি দিয়ক মোক এৰি দিয়ক মোক মাফ কৰি দিয়ক যাক নবী ইয়াক ধৰ হেণ্ডকাপ লগাই থানালৈ লৈ যাওঁ ধৰ ধৰা গাড়ী ঘূৰাই লোৱা ছাৰ অপৰাধী দুটাক ধৰা হ'ল ধৰিলো কেছটো ৰেজিষ্টাৰ কৰি কিনে লগাবত ভৰাই থৈ দিয়া ঠিক আছে হ'ব ছাৰ